नमस्कार बंधु बान्धवीসকল আপোনালোক সকলোকে স্বাগতম আজিৰ এই ভিডিঅ'। চাওক আপুনি হয়তো ভাবিছে ইউটিউব প্লেটফৰ্মত ভিডিঅ' আপলোড কৰি টকা উপাৰ্জন কৰিব, কিন্তু যেতিয়া এই ভিডিঅ' আপলোড কৰিবলৈ যায় ঠিক সেই সময়ত এটা প্ৰশ্ন হয়, কি বিষয়ত ভিডিঅ' বনাম, কোন ক্যাটাগৰীত ভিডিঅ' বনাম। আকৌ কিছুমানে ডাঙৰ ডাঙৰ ইউটিউবাৰৰ ভিডিঅ' দেখি তেওঁলোকে সেই ক্যাটাগৰীৰ চেনেল খুলি লয়, অৰ্থাৎ তেওঁ ব্লগ বনাইছে মই ব্লগ বনাম, তেওঁ গেমিং ভিডিঅ' বনাইছে মই গেমিং ভিডিঅ' বনাম। অৱশেষত তেওঁলোকৰ ভিউজ কম আহে, মোটিভেশ্যন শেষ হৈ যায় और अवशेषत चैनल डेड हो जाए। सो फ्रेंड्स आजिर এই ভিডিওত আপোনালোকে কিদৰে পারফেক্ট নিশ ফাইন্ড কৰিব পাৰে স্টেপ বাই স্টেপ মই বুজাম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো শেষলৈকে চাব। শেষত মই এটা বোনাছ টিপ ৰাখিছো, আপোনালোকে যদি সেই বোনাছ টিপটো মনত ৰাখে আপোনালোকে কেতিয়াও ভুল নিশ বাছনি নকৰে। সো फ्रेंड्स বলক আমি ভিডিওটো স্টার্ট কৰো। हेलो फ्रेंड्स মোৰ নাম মকিবুল, আপোনালোকে চাই আছে মকিবুল টেক। প্ৰথমে আমি জানো নিশ মানে কি। সহজ ভাষাত নিশ মানে হল আপোনাৰ কন্টেন্ট কোনটো বিষয়ত হ'ব, যেনেকুৱা টেক, এডুকেশ্যন, ফিটনেছ, ফাইনেন্স, কুকিং, ফ্যাশন ইত্যাদি। আপোনালোকে কিদৰে পারফেক্ট নিশ বাছনি কৰিব পাৰে বলক আমি আৰম্ভ কৰোঁ। আপোনাৰ ইন্টাৰেষ্ট বুজক, আপুনি কোনটো বিষয়ত কথা ক'বলৈ ভাল পায়। অৰ্থাৎ ধৰক আপুনি ফোনত থকা হিডেন ফিচাৰৰ লগতে ফোন প্ৰব্লেম কৰাত আপুনি ভাল পায়, তেনেহ'লে আপুনি টেক ভিডিঅ' বনাব পাৰে। যদি আপোনাৰ ইন্টারেস্ট থাকে তেনেহলে আপুনি কেতিয়াও বোরিং ফিল নকৰে ভিডিও বনাওতে, লগতে ইন্টারেস্ট থাকিলে কনসিস্টেন্সি ধৰি ৰাখিব পৰা যায়। এতিয়া প্ৰবলেমটো হল আপোনাৰ কেৱল ইন্টারেস্ট থাকিলেই নহব, মার্কেট ডিমান্ডটো চাব লাগিব। অৰ্থাৎ মার্কেটত বৰ্তমান সময়ত ট্ৰেন্ডিংত কি চলি আছে। ধৰক মার্কেটত বৰ্তমান চলি আছে টেক ক্যাটাগরি নাইবা এআই ক্যাটাগরি। আপুনি যদি ব্লগিং ক্যাটাগরি এটা চেনেল খুলি লয় তেনেহলে আপোনাৰ ভিডিও ভিউজ কম আহিব, আপোনাৰ মোটিভেশনটো শেষ হৈ যাব, অৱশেষত আপোনাৰ চেনেল ডেড হ'ব পাৰে। মই এটা সহজ ট্ৰিক দেখুৱাই দিছোঁ আপোনালোকে পোনপ্ৰথমে ইউটিউব ওপেন কৰি আপোনাৰ ইন্টাৰেষ্টৰ বিষয়ে আপোনালোকে তাত সাৰ্চ কৰিব। তাত থকা ভিডিঅ'বিলাকত যদি মিলিয়নত ভিউজ আহে তেনেহ'লে আপোনাৰ ইন্টাৰেষ্ট থকা ভিডিঅ'ত আপুনি ফোকাস কৰিব পাৰে। এতিয়া প্ৰবলেমটো হল যে যদি আপোনাৰ ইন্টাৰেষ্ট থকা নিশত অলৰেডি ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে তেনেহ'লে তাত গ্ৰো কৰাত কঠিন হ'ব, কিন্তু আপোনালোকে ইয়াৰে মাইক্রোনিশ বনাব পাৰে। যেনেকুৱা যদি টেক ক্যাটাগরি মাইক্রোনিশ যদি আমি চাওঁ তেনেহ'লে এআই এপ রিভিউ, মোবাইল এপ রিভিউ নাইবা আর্নিং এপ রিভিউ এইবিলাক হল মাইক্রোনিশ। আপোনালোকে এইবিলাকত ভিডিও বনাই গ্রো কৰিব পাৰিব। এতিয়া ভাবক আপোনাৰ ভিডিও কোনে চাব, ষ্টুডেণ্ট, ওয়ার্কিং পারসন নেকি বিজনেসম্যান। চাওক যদি আপুনি অডিয়েন্স চিনি আপুনি কন্টেন্ট স্টাইলটো আপুনি ঠিক কৰিব পাৰিব। ধৰক আপুনি ষ্টুডেণ্ট টাৰ্গেট কৰিছে তেনেহ'লে আপোনাৰ ভিডিঅ'ৰ ল্যাঙ্গুৱেজ সিম্পল ৰাখিব, মোটিভেশ্যন টোন এড কৰিব। আৰু যদি আপুনি ওয়ার্কিং পারসন নাই বা বিজনেসম্যানৰ কাৰণে টাৰ্গেট কৰিছে তেনেহ'লে আপোনাৰ ভিডিঅ'টো প্ৰফেশনাল হ'ব লাগিব, তেতিয়াহ'লে আপুনি গ্ৰো কৰিব পাৰিব। আপুনি প্ৰথমতে সঠিক নিশটো বাছনি কৰিব নোৱাৰে, যাৰ বাবে আপুনি 2-3টামান টপিকত ভিডিঅ' বনাই সেইবিলাক ইউটিউবত আপলোড কৰি চাব। আপোনাৰ যিটো টপিকৰ ভিডিঅ'ত বেছি ভিউজ এংগেজমেন্ট আহিছে, অর্থাৎ লাইক কমেন্ট শেয়ার যদি আহিছে তেনেহ'লে আপুনি সেই টপিকটো লৈ স্টার্ট কৰিব পাৰে। এই স্টেজত ভুল হ'ব পাৰে, কিন্তু আপুনি ভুলৰ পৰাই শিকিব। সো ফ্রেন্ডস ভিডিওর শেষত মই এটা বোনাছ টিপ ৰাখিছিলোঁ। বোনাছ টিপটো হল নিজ বাছনি কৰাৰ সময়ত আপুনি প্যাশন প্লাস প্রফিট প্লাস ডিমান্ড এই তিনিটা বস্তু চাই আপুনি নিজ বাছনি কৰিব। কাৰণ প্যাশন থাকিলে আপুনি কেতিয়াও বোরিং ফিল নকৰে, প্রফিট থাকিলে আপোনাৰ মোটিভেশন থাকিব আৰু ডিমান্ড থাকিলে আপোনাৰ চেনেলটো গ্ৰো কৰাত সহজ হ'ব। সো ফ্রেন্ডস আপুনি হয়তো বুজিয়ে পালে কিদৰে পারফেক্ট নিশ আপুনি বাছনি কৰিব পাৰে। সো যদি আপোনাৰ ভিডিওটো ভাল লাগিছে আপুনি চেনেলটো সাবস্ক্রাইব কৰিব পাৰে, ভিডিওটোত লাইক কৰিব পাৰে, আৰু এনেকুৱা এআই আৰু টেক ৰিলেটেড ভিডিও চোৱাৰ কাৰণে আপুনি চেনেলটো সাবস্ক্রাইব কৰিব। আজিৰ কাৰণে এইখিনিয়ে, সকলোৱে ভালে থাকিব, সুস্থ থাকিব, ধন্যবাদ।